নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এপিএসসি কেলেংকাৰী সন্দৰ্ভত অখিল গগৈক প্ৰশ্ন কৰাত অগ্নি শৰ্মা হৈ পৰে অখিল গগৈ আৰু তেওঁ উল্লেখ কৰিছে যে কোনো এজন ব্যক্তি এনেদৰে এতিয়া জন্ম লোৱা নাই যিজনে ক'ব পাৰে যে অখিল গগৈয়ে অসমৰ কিবা কেলেংকাৰী সন্দৰ্ভত ধন লৈছে এই মন্তব্য অখিল গগৈৰ লগতে অখিল গগৈ কৈছে যে এপিএসসি কেলেংকাৰীৰ মূল খলনায়ক জনে হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ সবিশেষ লৈ আহিছো এই মুহূৰ্তত অখিল গগৈৰ বিস্ফোৰক মন্তব্য এপিএসসি প্ৰসংগত এবাৰ খঙত অগ্নি শৰ্মা হৈ পৰিছে অখিল গগৈ আৰু সাংবাদিকে প্ৰশ্ন কৰাত অগ্নি শৰ্মা হৈ পৰে অখিল গগৈ এপিএসসিৰ প্ৰসংগত প্ৰশ্ন কৰোতে খং উঠিল বিধায়ক অখিল গগৈ বিধায়ক অখিল গগৈৰ খং উঠিছে খঙত অগ্নি শৰ্মা অখিল গগৈ বিষয়টোৰ সন্দৰ্ভত দিলে প্ৰতিক্ৰিয়া আৰু মোক পইচা দিয়া বুলি প্ৰতিবেদনখনত লিখা আছে নেকি তেওঁ প্ৰশ্ন উলুটাই কৰিছে তেওঁ উলুটাই প্ৰশ্ন উত্থাপন কৰিছে অসমত কোনো কেলেংকাৰীতে মোক পইচা দিয়া বুলি কোৱা কোনো মানুহ জন্ম হোৱা নাই এতিয়ালৈকে বুলি উল্লেখ কৰিছে অখিল গগৈয়ে এপিএসসি কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদনত বহু কথাই লুকুৱাব বিচাৰিছে সেই প্ৰতিবেদনখনত বহু কথা লুকুৱাই আছে কেৱল 14 গৰাকী অভিযুক্তৰ নাম আছে বাকিবোৰ কত বুলি প্ৰশ্ন অখিল গগৈৰ মূল মানুহবোৰৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাই মূল মানুহ এতিয়াও আছে তেওঁলোকক বচোৱাবৰ চেষ্টা কৰা হৈছে আৰু তেওঁলোকৰ নাম এতিয়াও লোৱা হোৱা নাই সৰকাৰ জড়িত নাথাকিলে এয়া সম্ভৱ নহয় বুলি উল্লেখ কৰিছে অখিল গগৈৰ বিস্ফোৰক মন্তব্য আৰু অখিল গগৈ যেটো অগ্নি শৰ্মা হৈ পৰে খঙত আৰু তেওঁ কৈছে যে কোনো এজন ব্যক্তি আজিলৈ জন্ম পোৱা নাই যে ক'ব পাৰে যে অখিল গগৈয়ে কেলেংকাৰী সন্দৰ্ভত ধন লৈছে টকা লুটিছে বুলি তেওঁ কোনো ক'ব নোৱাৰে কিয়নো এপিএসসি সন্দৰ্ভত যেটো অখিল গগৈ প্ৰশ্ন কৰা হৈছিল আৰু সেই প্ৰশ্নত খঙত অগ্নি শৰ্মা হৈ পৰে অখিল গগৈ এপিএসসিৰ প্ৰসংগত প্ৰশ্ন কৰোতে খং উঠিল অখিল গগৈ আৰু তেওঁ উলুটাৰ সাংবাদিকক উল্লেখ কৰিছে যে মোক পইচা দিয়া বুলি সেই প্ৰতিবেদনখনত লিখা আছে নেকি কিমান টকা দিছে বা মোক পইচা দিয়া বুলি সেই প্ৰতিবেদনখনত লিখা আছে নেকি তেওঁ উলুটাই প্ৰশ্ন কৰিছে আৰু তেওঁ কৈছে যে মোক কোনো কেলেংকাৰীতে মোক পইচা দিয়া বুলি কোৱা কোনো মানুহ জন্ম হোৱা নাই অসমত আৰু এপিএসসি কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদনত বহু কথা লুকুৱাই আছে লুকুৱাব বিচাৰিছে বহু কথা কেৱল 14 গৰাকী অভিযুক্তৰ নাম আছে মূল মানুহবোৰৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাই আৰু এই সমগ্ৰ ঘটনাৰ মূল খলনায়ক জনেই হৈছে হিমন্ত বিশ্ব শৰ্মা লগতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ এই মুহূৰ্তত সেই মন্তব্য শুনাবলৈ চেষ্টা কৰি আছে নেকি কৰিবাত আছে নেকি গোটেই প্ৰতিবেদন মই হেবিলাক ক'বলৈ নাযাওঁ এতিয়া বেলেগ পাৰ্টিলৈ গুচি গ'ল মই কেএমএছৰ নামত ওলোৱা নাই 3 লাখ কথাটো ওলাইছে কমল মেধিৰ নামত মোৰ পৰামৰ্শত যদি গৈছে বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে এটা ফ্ৰডে আপোনালোকে নাজানে এই যিটো ফ্ৰডে কোৱা কথাটোক লৈ আপোনালোকে ডাঙৰ নিউজ বনাইছে হিমন্ত বিশ্ব শৰ্মাক লুকুৱাবৰ কাৰণে আপুনি শুনিলো আপুনি কথাটো শুনিলো আপোনালোকৰ এজেন্ডাটো হ'ল নহয় জানো আপোনাৰ কথা কৈছো মই আপোনাৰ এজেন্ডাটো মোৰ নাম লোৱা নাই মোৰ নাম ল'ব পৰা নাই পইচা লোৱা বুলি মোৰ নাম অখিল গগৈ মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই পইচা দিছে বুলি ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই মই আপোনাক চ্যালেঞ্জ কৰি ক'ব পাৰো কোনো কেলেংকাৰীত অখিল গগৈক পইচা দিছে বুলি কোৱাৰ কোনো মানুহ জন্ম হোৱা নাই বুলি মই চ্যালেঞ্জ কৰি ক'ব পাৰো কিন্তু আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ নাম কমাবৰ কাৰণে আপোনালোকে সৰু কথাবিলাকক ডাঙৰ কৰি আছে গৌৰৱ গগৈক ডাঙৰ কৰি দিছে কমল মেধিক ডাঙৰ কৰি দিছে দুলাল বৰাক ডাঙৰ কৰি দিছে এই গোটেইকেইটা লগালে 6 লাখ টকা মান 7 লাখ টকা মান হ'ব এপিএসসি কেলেংকাৰীটো কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰীয়ে নহয় ই এটা অসম ধ্বংস কৰা ডাঙৰ অভিযান আছিল এপিএসসি কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এপিএসসি কেলেংকাৰীটো অসমৰ ইতিহাসত নোহোৱা নোপোজা ধৰণৰ এটা ভয়ংকৰ কেলেংকাৰী সেই কথাটো আমি সকলোৱে বুজি উঠিব লাগিব এৰ মানে বেলেগ সৰু সুৰা কেলেংকাৰীৰ নিচিনা নহয় এটোৱে মানে গোটেই সিস্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিল মানে এপিএসসি কেলেংকাৰীটো কৰিবৰ কাৰণে
আচৰিত ধৰণে মানে APSCৰ নিচিনা য'ত মানে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীবিলাকত চাকৰি দিবৰ কাৰণে হোৱা পৰীক্ষা, সেই পৰীক্ষাটোত নকল বহি বনাই লোৱা হৈছিলে। মানে গোটেই কাৰবাৰটোৱে এনেকুৱা আছিলে যে ই গোটেই ছিষ্টেমটোক, গোটেই পৰীক্ষা ছিষ্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিলে। গতিকে সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে APSC কেলেংকাৰীটো কৰিবৰ কাৰণে, তেনেকুৱা এটা কেলেংকাৰী কৰিবৰ কাৰণে অকল এজন ৰাকেশ পালেই বা অকল আয়োগখনৰ জৰিয়তে কেতিয়াও সম্ভৱপৰ নহয়, যদিহে তাত গভৰ্ণমেণ্ট জড়িত নাথাকে। এইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা। আৰু BK শৰ্মাৰ ৰিপৰ্টত এইটোকে লুকুৱাব খোজা হৈছে। BK শৰ্মাৰ ৰিপৰ্টত, বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে, চেয়াৰমেনৰ পৰা PSO লৈকে। কিন্তু তাত কোনো পধ্যে কোনো দোষী সাব্যস্ত কৰি দিয়া এখন তালিকা আছে, আপোনালোকে চাই ল'ব। সেই তালিকাখনত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে, য'ত চেয়াৰমেনৰ পৰা, এক্সামিনেশ্যন কণ্ট্ৰলাৰৰ পৰা PSO জনলৈকে এই 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে। কিন্তু গোটেই কেলেংকাৰীটোৰ পৃষ্ঠপোষকতা কৰা প্ৰকৃত যিসকল ৰাজনীতিক, তেওঁলোকক সেই কেলেংকাৰীটোৰ পৰা নাইকিয়া কৰি দিয়া হৈছে। আৰু যাতে সেইটো লুকুৱাব পাৰে তাৰ কাৰণে BK শৰ্মা প্ৰতিবেদনখনত অকণমান মানে হাঁহি ধেমালিৰ খুৰাক দি দিয়া হৈছে যে কমল মেধিয়ে 3 লাখ টকা ল'লে বুলি, যে আপোনাৰ দুলাল বৰাই 2 লাখ টকা ল'লে বুলি। লৈছে নলৈছে নিশ্চয় হ'ব পাৰে, ল'বও পাৰে, কিন্তু এইটো 2 লাখ টকীয়া বা 3 লাখ টকীয়া কেলেংকাৰী নহয়। বা বিজেপিৰ MLA জনে 60 লাখ টকা ল'লে বুলি দেখুৱাইছে। কি নাম এজন? গুৰুপ্ৰসাদ দাস, গুৰুজ্যোতি দাস, তেওঁ 60 লাখ টকা ল'লে বুলি দেখুৱাইছে। এইটো 60 লাখ টকাৰ বা দুলাল বৰাই 2 লাখ টকা লোৱা বা কমল কুমাৰ মেধিয়ে 3 লাখ টকা লোৱাৰ কেলেংকাৰী এইটো নহয়। এইটো হ'ল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্যৰ এডমিনিষ্ট্ৰেটিভ ছিষ্টেমৰ কাৰণে তৈয়াৰ কৰা অফিচাৰ্ছবিলাকৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটোক সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে ধ্বংস কৰি দিয়া এটা কেলেংকাৰী। নাম্বাৰ 1, APSC কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যেকটো কেলেংকাৰীৰ ক্ষেত্ৰতে, সেইটো লুই বাৰ্জাৰ হওক, সেইটো আপোনাৰ 1000 কোটি টকাৰ NC হিলছ কেলেংকাৰী হওক, সেইটো আপোনাৰ টাটা কেলেংকাৰী হওক, এই আপোনাৰ কংগ্ৰেছৰ মানুহজনক হত্যা কৰা, কি নাম আছিলে, শৰ্মা, উজান বজাৰৰ, সেই কেলেংকাৰী হওক, বা মানুহৰ পৰা এক্সটৰ্চন কৰা প্ৰত্যেকটো কাগজ অসমৰ ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতিক, সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই APSC কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়ক। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই। আলোচনা হৈছে গৌৰৱ গগৈৰ নাম, আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম, আলোচনা হৈছে কি নাম, এই ফ্ৰড কি নাম, দুলাল বৰাৰ নাম। কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত খলনায়ক হিমন্ত বিশ্ব শৰ্মা, আৰু লগত এই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক তৰুণ গগৈ ডাঙৰীয়া। আৰু দুজন মানুহ আছে। এজন হ'ল বৰাক উপত্যকাৰ মন্ত্ৰী গৌতম ৰয়, আৰু এজন মন্ত্ৰী আছে, সেই মন্ত্ৰীজনৰ নাম নকওঁ, এতিয়াও ৰাজনীতিত সক্ৰিয়। আৰু এজন মন্ত্ৰীও এই কেলেংকাৰীৰ পৃষ্ঠপোষক আছিলে, মই নামটো ক'ব খোজা নাই। আপোনালোকে জানে, আপোনালোকে উলিয়াব নেকি? তো হিমন্ত বিশ্ব শৰ্মাৰ নাম উলিয়াব? নুলিয়াই আপোনালোকে। মই জানো হিমন্ত বিশ্ব শৰ্মাৰ নামটো আজি আটাইতকৈ ডাঙৰকৈ মই চিঞৰি গৈছোঁ, এজন বিধায়কে। এই কেলেংকাৰী আটাইতকৈ বেছিকৈ কষ্ট কৰা মানুহজন মই, জেলত গৈছোঁ মই। এই কেলেংকাৰীৰ তদন্তৰ পুৰা CBI তদন্ত আৰু গোটেই কেলেংকাৰীৰ তদন্ত কৰোৱাবৰ ব্যৱস্থা কৰিছোঁ মই। আৰু এই কেলেংকাৰীৰ বিৰুদ্ধে আটাইতকৈ যুঁজা মানুহজনে কৈছোঁ যে এই কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা। কিন্তু এইটো কাইলৈ নোলায়, এইটো আজি নোলায়, এইটো আপুনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মোক পইচা দিয়া বুলি ক'ৰবাত আছে নেকি? ক'ৰবাত আছে নেকি? গোটেই প্ৰতিবেদন মই সেইবিলাক ক'বলৈ নাযাওঁ, এতিয়া বেলেগ পাৰ্টিলৈ গুচি গ'ল। মই KMSSৰ নামত ওলোৱা নাই, 3 লাখ কথাটো ওলাইছে কমল মেধিৰ নামত। মোৰ পৰামৰ্শত যদি গৈছে বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে, এটা ফ্ৰডে আপোনালোকে নাজানে, এই যিটো ফ্ৰডে কোৱা কথাটোক লৈ আপোনালোকে ডাঙৰ নিউজ বনাইছে হিমন্ত বিশ্ব শৰ্মাক লুকুৱাবৰ কাৰণে।
আপুনি শুনি লওক, আপুনি কথাটো শুনি লওক। আপোনালোকৰ এজেণ্ডাটো হ'ল নহয় জানো? আপোনাৰ কথা কৈছো মই। আপোনাৰ এজেণ্ডাটো মোৰ নাম লোৱা নাই, মোৰ নাম ল'ব পৰা নাই পইচা লোৱা বুলি। মোৰ নাম অখিল গগৈ। মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। পইচা দিছে বুলি ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। মই আপোনাক চেলেঞ্জ কৰি ক'ব পাৰোঁ, কোনো কেলেংকাৰীত অখিল গগৈক পইচা দিছে বুলি কোৱাৰ কোনো মানুহ জন্ম হোৱা নাই বুলি মই চেলেঞ্জ কৰি ক'ব পাৰোঁ। কিন্তু আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ নাম কমাবৰ কাৰণে আপোনালোকে সৰু কথাবিলাকক ডাঙৰ কৰি আছে। গৌৰৱ গগৈক ডাঙৰ কৰি দিছে, কমল মেধিক ডাঙৰ কৰি দিছে, দুলাল বৰাক ডাঙৰ কৰি দিছে। এই গোটেইকেইটা লগালে 6 লাখ টকামান 7 লাখ টকামান হ'ব। APSC কেলেংকাৰীটো কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰীয়ে নহয়, ই এটা অসম ধ্বংস কৰা ডাঙৰ অভিযান আছিলে, সেইটো লুকুৱাই ৰাখিছে। হিমন্ত বিশ্ব শৰ্মা APSC কেলেংকাৰী সৰ্বাধিনায়ক। হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ খলনায়ক APSC কেলেংকাৰী। এইটো আপোনালোকে আজি প্ৰকাশ কৰক, তেতিয়াহ'লে মই মানিম যে আপোনালোকে ঠিকেই আছে। নহ'লে এই 2 লাখ 3 লাখ টকীয়া কথাক লৈ এনে হাল্লা হুলস্থুল কৰি থাকি লাভ নাই। আৰু অখিল গগৈ চেলেঞ্জ কৰি কাৰো লাভ নাই। অখিল গগৈ পইচা নাখায়।